উত্তৰ অসমত জলপ্ৰলয়। অৰুণাচলত হোৱা প্ৰবল বৃষ্টিপাতৰ পিছতেই ধেমাজি জোনাইৰ চৌদিশে বিভীষিকা। কেমেৰাত বন্দী ভয়ংকৰ বানে মানুহ উটুৱাই নিয়াৰ বুকু কঁপি যোৱা দৃশ্য। চকুৰ পলকতে প্ৰলয়ংকৰী বানে ছিঙি পেলালে ৰেল দলং। ধেমাজি জোনাইৰ ৭০খন গাঁৱত বানপীড়িতৰ হাহাকাৰ। যিটো একেলাহে বৰষুণ দিয়াৰ কাৰণে আজি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত আমাৰ ডাউন ষ্ট্ৰীমত বহু গাঁও এতিয়া জলমগ্ন হ'ল আৰু বহু লোক আবদ্ধ হৈ পৰে। খেতিপথাৰত ব্যস্ত হৈ থকা সময়ত অকস্মাত পানী হোৱাৰ কাৰণে কোনো গম পোৱা নাছিলে। ইতিমধ্যে বহু ক্ষতি হৈছে, বহু লোকৰ পশুধন মানে নদীৰ পানীত উঠি গ'ল আৰু ইয়াৰ লগতে আপোনাৰ বিস্তৰ ক্ষতি সাধন হৈছে, জলমগ্ন হৈছে। যোৱাকালি এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধেমাজি যি বান পৰিস্থিতিক লৈ তেখেতে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু তেখেতে ইমিডিয়েট আমাৰ অসম চৰকাৰ দুজন মন্ত্ৰী ইয়ালৈ প্ৰেৰণ কৰাৰ কথা যোৱাকালিয়ে ঘোষণা কৰিছে আৰু আমি আশা কৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয়কৈ আমাৰ যিটো ধেমাজি অবৰ্ণনীয় বান পৰিস্থিতিক মোকাবিলা কৰিবৰ কাৰণে আমাৰ প্ৰশাসনৰ জৰিয়তে তেওঁলোকে নিশ্চয় চৰকাৰে সহায় আগবঢ়াব বুলি আশাবাদী। প্ৰথমে মন কৰক এই ভয়ংকৰ দৃশ্যলৈ। ঢৌ তুলি বাঢ়ি অহা চিমেণ্ট নৈৰ বানত উঠি গৈছে ৩জনকৈ ব্যক্তি। ইয়াৰে 2জনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও এতিয়াও সন্ধান নাই উদামায়া যাদৱ নামৰ লোকজনৰ। চাওক বান বিভীষিকাৰ কি এক ভয়ানক ৰূপ। চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা প্ৰাকৃতিক প্ৰলয়ৰ পিছতে জোনাই আৰু ধেমাজিত এনে বান বিভীষিকা। হঠাৎ অহা প্ৰলয়ত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে জোনাই আৰু ধেমাজিৰ 4টা ৰাজহ চক্ৰৰ ৭০খনকৈ গাঁৱৰ হাজাৰ হাজাৰ জনতা। আশ্ৰয় শিবিৰত বানে খেতা জনতাৰ ক্ৰন্দন। কাৰণ আগবাৰিষাৰ এই ভয়াৱহতা এওঁলোকৰ বাবে চিনাকি নহয়। সেয়ে নিউজ লাইভৰ কেমেৰাৰ সন্মুখত কান্দি কান্দি আশ্ৰয় শিবিৰত থকা বানে খেদা জনতাই ক'লে, চকুৰ পচাৰতে সকলোবোৰ শেষ হৈ গ'ল। কাৰোবাৰ যদি ঘৰখন উঠি গ'ল, আন কাৰোবাৰ উদন হৈ গ'ল গোহালি হাঁহ কুকুৰাৰ গঁৰালটো। ঘৰৰ মুধচ পৰ্যন্ত সাগৰ সমপানী। চিনাকি পথাৰডৰা অচিনাকি হৈ মহাসাগৰ হ'ল। আশ্ৰয় শিবিৰৰ চৌদিশে কেৱল বন্যাৰ্তৰ হুমুনিয়া। কালি 9টা 10টা তেনেকুৱা বজাত একদম মানে ছাগলী কুকুৰা মৰি চফা শেষ হৈ গ'ল। ফিচাৰী মাছ চাছ চব ওলাই গ'ল, চব উটি হৈ গ'ল। কুকুৰা মৰিলে, ছাগলী মৰিলে, এনেকুৱা হ'ল। নিমখ চিমখ চব উটি গ'লগৈ। ঘৰ একদম পানী। কালি বজাৰত গৈছিল, মানে বজাৰত যোৱাৰ সময় 10টামান বজাত পানী নাই। তেতিয়া ফুটি আহিলে চব ডাঙৰ পানী, ঘৰ চৰ পানী সোমাই গ'ল। ল'ৰা ছোৱালী থৈ আহিলে তাতে। গৰু নাই, লোকৰ আনি ফুৱা, ছাগলী লোকৰ আনি ফুৱা, এইফালে আকৌ কুকুৰা ছাগলী লোকৰ আনি লৈ খাওঁহে আমি দুখীয়া মানুহ। মোৰ অৱস্থা পুৰা পৰিপূৰ্ণ একদম বেয়া, একদম এআঁঠে বোকা আৰু সোমাব নোৱাৰে। তাৰপিছত এতিয়া গৰু গাই চব মানে উটি বুৰি খতম। এতিয়া বৰ্তমান ল'ৰা প্ৰাণী মানে মানুহকেইটাহে বাচি আছোঁ। এতিয়া আমাৰ উদলপুৰত এআঁঠুৰ ওপৰত 1 ফুট মানৰ ওপৰত তাৰমানে আমাৰ পলস পৰি আছে। মানে আপোনালোকৰ ঘৰৰ ভিতৰত সম্পূৰ্ণ পলস 1 ফুট মান পলস পৰি আছে। এইফালৰ পৰা পানী সোমাই এইফালে গোটেই বেৰ ভাগি ভিতৰৰ বস্তু ওলাই লৈ গুচি গৈছে। আগবাৰিষাৰ এনে বান বিভীষিকাৰ মাজতেই ধেমাজি জোনাইৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ চিমেণ্ট চাপৰিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ 2জনকৈ মন্ত্ৰী। আশ্ৰয় শিবিৰত থকা বৰ্ণাঢ্যৰ সৈতে অভাৱ অভিযোগৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই। বানাক্ৰান্ত ৰাইজক চৰকাৰৰ হৈ এই 2গৰাকী মন্ত্ৰীৰ প্ৰতিশ্ৰুতি, আমি প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ সৈতে আছোঁ। চৰকাৰে সৰ্বদিশতে আপোনালোকক সহায় কৰিব। এমাহৰ ভিতৰত বান ক্ষতিগ্ৰস্তই পাব পুনৰ সংস্থাপন। আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি। কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে, চোৱা চিতা কৰিব লাগে আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে। গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব, নিশ্চিত থাকক। আৰু এইবাৰ আজি মই অলপ পিছতে আমি বহিম, ঠিক কৰিম যাতে
আমি 1 মাহমানৰ ভিতৰত গোটেই এছেছমেণ্ট নি তেখেতসকলক যাতে যিখিনি ক্ষতিপূৰণ সেইখিনিও দি দিব পাৰোঁ। ৰেলৱেৰ উচ্চপদস্থ বিষয়া এতিয়া আহিছে, তেওঁলোকে চোৱা চিতা কৰিছে আৰু এতিয়া ৰেলখন নিশ্চয় চিলাপথাৰলৈকে আহিব পাৰিব, তাৰ সিফালে যাব নোৱাৰিব। গতিকে সেইখন দলংখন পুনৰ নিৰ্মাণ কৰোঁতে নিশ্চয় সময় লাগিব। জোনাইৰ লগত বা পাচিঘাটৰ লগত আমাৰ ৰেলৰ যিটো যোগাযোগ এইটো অলপ ব্যাহত হ'ব, এইটো নিশ্চিত। কিন্তু চিলাপথাৰৰ পৰা ৰেল চলাচল অব্যাহত থাকিব। চিমেণ্ট চাপৰি, তেলাম, জোনাইৰ আশ্ৰয় শিবিৰত থকা 3 সহস্ৰাধিক লোকক সাক্ষাৎ কৰি দুয়োগৰাকী মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে চিমেণ্ট নৈৰ ওপৰত থকা ভগ্ন ৰেলৱে দলং। দেওবাৰে ভয়ংকৰ বানে ছিঙি নিছিল ৰেলৱে দলঙৰ বৃহত্তৰ অংশ। দেওবাৰৰ পৰাই বহিৰ্বিশ্বৰে ৰেল যোগাযোগ বিচ্ছিন্ন জোনাইৰ। আমাক য'ত গোটেই ঘটনাটো হ'ল, এজন মানুহ য'ত হেৰালে তাৰলৈকে সুদামাৰ যাদৱ বুলি এতিয়ালৈকে বিচাৰি পোৱা নাই, বাকী 2জন পালে। সেইডোখৰলৈকে আমি চালোঁ আৰু চেনেলটোৰ ভিতৰলৈ সোমাই আমি কেনেকৈ ৰাখিব পাৰোঁ, কাৰণ আমি ইয়াতে আমাৰ সম্পদ হিচাপে ল'ব লাগিব, জল সম্পদে। কাৰণ ইয়াতে কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল, আমি যাতে অনাগত দিনত ৰাইজ সুৰক্ষিত হয় আৰু আমাৰ সা সম্পত্তি সুৰক্ষিত হয়, তাৰ বাবে আমি কামখিনি কৰিম। আজিৰ পৰা কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰত কৰিম। ইয়াৰ আগতেও আমাৰ জলসম্পদ বিভাগে গাই নদী প্ৰটেকশ্যনৰ কাৰণে আজি গাই নদীত যথেষ্ট কণ্ট্ৰল হৈ গ'ল। ইমান ডাঙৰ ঘটনা এটা ওপৰত হোৱাৰ পিছতো গাই নদীত বিশেষ আমি অসুবিধা দেখা নাপালোঁ। সেইখিনি এই অঞ্চলতো আমি তেনেধৰণে কৰিম বুলি আশা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে নিৰ্দেশ দিছে যে আমি এই অঞ্চলত যাতে আমি নজৰ ৰাখোঁ, যাতে কাৰো যাতে বিপদ নহয়। কালিয়ে তেওঁ আমাক ক'লে আৰু সকলোৱে কাম কৰি আছিলে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি সকলোৱে তৎপৰতাৰে, আৰু আমাৰ অৰ্থনৈতিকভাৱে আমি আৰু সমস্যা নাই। ৰাজ্যখন আগতকৈ অৰ্থনৈতিকভাৱে যথেষ্ট শক্তিশালী, সেইকাৰণে অসুবিধা ক'তো একো হ'ব নালাগে। আনহাতে জোনাইত চিলে নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভয়ংকৰ বানে উটুৱাই নিলে মালভোগ মিচিং গাঁৱৰ গাইড বান্ধ। বান্ধৰ 50 ফুট অংশ খহাই নিয়াত নামনি অংশৰ 10খনৰো অধিক গাঁৱত এতিয়া নৈপৰীয়াৰ হাহাকাৰ অৱস্থা। শ শ হেক্টৰ কৃষিভূমি এতিয়া বাঢ়নি পানীৰ তলত। বানে উটুৱাই নিলে কৃষিজীৱী ৰাইজৰ পশুধন। ঠায়ে ঠায়ে ছিঙি পেলালে ৰাজপথ, উটুৱাই নিলে দলং। 10টামান বজাত যিটো গাইডবেণ্ড মথাউৰি দিছিলে, সেইখন 10:30 বজাত কালি ৰাতি ছিঙি থাকিলে। এতিয়া ইয়াত আমাৰ বহুতে অসুবিধা হৈছে, খেতি পথাৰ গোটেই নষ্ট হৈ গ'ল আৰু যিমান কিবা আছিলে মানে কঠীয়া চঠীয়া পেলাইছিলে চব কালি ডুবি ৰাতি খতম হৈ গ'ল। মানে এতিয়া ইয়াত প্ৰায়ভাগ 15-20খনমান হৈ যাব, এনেকৈ প্লাৱিত হৈ আছে। এতিয়া গোটেই মানে ডুবি আছে। এতিয়া মানুহবোৰ বৰ্তমান ঘৰতে সোমাই আছে আৰু এতিয়া অলপ অসুবিধা হৈছে গৰু ম'হৰ কাৰণে। এতিয়ালৈ বৰ্তমান উদ্ধাৰ কৰাৰ ব্যৱস্থা এতিয়ালৈ নাই কৰা। আমাৰ যিটো মালভোগ মিচিং গাঁৱত যোৱা যিটো নেকি এটা ৰাস্তা বনাইছিলে, এই ৰাস্তাখন টোটেলি প্ৰটেকশ্যনতে আছিলে, কিন্তু পানী বহুত বিপদসীমাৰ ওপৰত দি আহি মানে ভয়ংকৰ বানপানী বুলি ক'ব লাগিব। এতিয়া এইখন গাঁও আমাৰ মালভোগ মিচিংখন যাবই, লগতে আমাৰ ইয়াৰ পৰা নাহৰ, লোহিজান, বাহিৰচিলে প্ৰায় 500-700মান গাঁও হ'ব। ইফালে এই দৃশ্য গোগামুখৰ। বিপদসীমাৰ ওপৰেৰে বৈছে জীয়াঢল কুমতীয়া নৈ। বন্ধ হৈ পৰিছে গোগামুখ ঢকুৱাখনা মাজুলী সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথেৰে যাতায়াত। বিচ্ছিন্ন যোগাযোগ ব্যৱস্থা। বানত বকবকাই থকা জনতাৰ আলৈ আথানি। আজিতো পানী কমিছে, কালি মানে পানীত কিবা উটি যাম নে তেনেকুৱা নিচিনা হৈছিলে। ছোৱালী এজনী আৰু মানুহ এজনে ধৰি দিয়াৰ কাৰণে পাৰ হৈ গৈছোঁ, আৰু পাৰ নহ'লোহেঁতেন। ল'ৰা পৰীক্ষা আছে যে সেইটো কাৰণে পাৰ হৈছোঁ। বহুত কষ্ট হৈছে মানে। অসুবিধাটো আমাৰ মানে কি হৈছে, আমি বাংকালাঙতে গ'লেও বহুত ৰাস্তাটো বেয়া, একদম কঁকালৰ বিষতো সেই সপ্তাহটো বহুত হেৰি হ'ল। সেইকাৰণে এতিয়া যিমান পানী হ'লেও এইফালে পাৰ হোৱাৰ নিচিনা হৈছে আৰু। বহুত কষ্ট হৈছে আৰু দেই, বহুত কষ্ট হৈছে আৰু। সেইখন পানী তিতি তিতি আহিবলগীয়া নাই, সোঁততাটোতো আহিব নোৱাৰোৱে, কিমান ভয়। কালি আশা এজনীয়ে চুচুৱাই নিছে। ধেমাজি আৰু জোনাইৰ চৌদিশে এতিয়া বান বিভীষিকাৰ ভয়াৱহতা। যিকোনো মুহূৰ্তত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা। অৰুণাচলত পাহাৰ খহি ৰুদ্ধ হৈ থকা গাই নদীৰ বৃহৎ জলভাণ্ডাৰ বাগৰি আহিলেই মকিমূৰ কৰি পেলাব নামনি অঞ্চল। উত্তৰ অসমত এতিয়া দিনে নিশাই সষ্টম জিলা প্ৰশাসন। ৰাইজলৈ জাৰি কৰা হৈছে জৰুৰী সতৰ্কবাণী। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।